ইন্ধনৰ মূল্যবৃদ্ধি হোৱাৰ লগে লগেই সকলো সামগ্ৰীৰে মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। যেতিয়াই ইন্ধনৰ দাম বাঢ়ি গ'ল তাৰ লগে লগেই যি লোহা ৰড বা যি নাট বল্টুৰ পৰা আৰম্ভ কৰি চিমেণ্টলৈকে আৰু যি টিনপাত সকলোৰে আচলতে হুৰাহুৰে দাম বঢ়া পৰিলক্ষিত হৈছে। মই উপস্থিত আছোঁ কলাইগাঁৱৰ এখন দোকানত আৰু এইখন দোকান হৈছে কলাইগাঁৱৰ চৰকাৰ হাৰ্ডৱেৰ আৰু এই চৰকাৰ হাৰ্ডৱেৰ ইয়াত সকলো সামগ্ৰী উপলব্ধ হয়। টিঙৰ পৰা ৰডৰ পৰা আৰম্ভ কৰি চিমেণ্টলৈকে সকলোৱে উপলব্ধ হয় আৰু সকলো সামগ্ৰীৰেই মূল্যবৃদ্ধি ইতিমধ্যে হুৰা হৈছে, যিহেতু ইন্ধনৰ মূল্য বাঢ়িছে। আৰু মোৰ লগত এই মুহূৰ্তত যি স্বত্বাধিকাৰী আছে তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। এতিয়ালৈকে ইন্ধনৰ মূল্য বাঢ়াৰ পিছত কি সামগ্ৰীবিলাকৰ দাম কিমান পৰিমাণত বাঢ়িলে? আচলতে ক'বলৈ গ'লে দামবিলাক বহুত দিন মানে আগৰ পৰা অলপ বাঢ়ি আছিল। এই টিঙৰ দাম ৰডৰ দাম চিমেণ্টৰ দাম গোটেইখিনি বাঢ়িছে আৰু আমাৰ যিবিলাক নেকি সৰু সুৰা মাল এইবিলাক প্ৰত্যেকটো মালৰে দাম বাঢ়িছে। তাৰমানে কিহৰ কাৰণে বাঢ়িছে আমি নাজানো, কিন্তু আমি এনে খবৰ শুনা মতে আমি গম পোৱা মতে যে যুদ্ধৰ কাৰণে বাঢ়িছে বোলে বহুতে কৈছে। এতিয়াতো যুদ্ধৰ কাৰণে বাঢ়িছে তদুপৰি আকৌ তেলৰ দাম বাঢ়িছে। তেলৰ দাম বঢ়াৰ লগে লগে আৰু বস্তুবিলাকৰ দাম বাঢ়ি গৈছে। এতিয়া আমি আচৰিত হৈছোঁ যে বস্তুবিলাক আমি কেনেকৈ বিক্ৰী কৰিম, কি পৰিস্থিতিত বিক্ৰী কৰিম। কাষ্টমাৰবিলাকেতো বুজি নাপায়, তেওঁলোকে যি দামত আগতে কিনিছিল এতিয়া তাতকৈ ডাবল দামত কিনিব লগা হয়। এতিয়া আমাৰ বিজনেছৰ ক্ষেত্ৰত আমি বহুত অসুবিধা পাইছোঁ। যিটো সাধাৰণ শ্ৰেণীৰ লোকে এতিয়া ঘৰ বান্ধা সম্ভৱ কেতিয়াও হ'ব নোৱাৰে, যিহেতু সকলো দামৰে দাম বাঢ়ি গ'ল। নাই কোনো পধ্যেই হ'ব নোৱাৰে। এতিয়া ৰডৰ দাম চিমেণ্টৰ দাম টিঙৰ দাম একবান টিঙৰ দাম আপোনাৰ মোটামুটি 1000-1200 টকা যায় টোটেল বাঢ়িল। তেওঁলোকে কেনেকৈ কিনিব? যিবিলাক মধ্যবিত্ত শ্ৰেণীৰ মানুহ আছে তেওঁলোকৰ কাৰণে বহুত প্ৰব্লেম হ'ব। দুখীয়া শ্ৰেণীয়ে ঘৰ বান্ধিব নোৱাৰে এতিয়া। নোৱাৰে বহুত প্ৰব্লেম হ'ব কাৰণ বহুত বস্তুৰ দাম বাঢ়িছে। এতিয়া চৰকাৰে কি কৰে এতিয়া চৰকাৰেহে জানিব। এতিয়া দামটো আৰু বাঢ়াৰ চান্স আছে। এতিয়াতো আপোনাৰ তেলৰ দাম বাঢ়ি গ'ল, তেলৰ দাম বাঢ়াৰ লগে লগেতো বস্তুৰ দাম আকৌ বাঢ়িব, আকৌ সৰে বাঢ়িব। এতিয়াতো বাঢ়াৰ লগে লগেতো আকৌ পাব্লিকৰ কাৰণে অসুবিধা হ'ব। চিমেণ্টৰ দাম কিমান হৈছে? চিমেণ্টৰ দাম আপোনাৰ মোটামুটি 450 টকা হৈছে। ডালমিয়া চিমেণ্ট ৰডৰ দাম হৈছে 6500 টকা। টিঙৰ দাম আপোনাৰ 3000 টকাৰ টিনটো 4200-4000 টকা হৈছে। আপোনাৰ গজাল বল্টু 100 টকাৰ গজাল 120 টকা হৈছে। সৰু সুৰা বস্তু যিবিলাক পালেং বল্টুৰ কেজি কিমান হৈছে? বল্টুৰ কেজি আপুনি 120 টকা কৈছে, আগতে 100 টকা কেজি আছিলে, এতিয়া 120 টকা হৈছে। পালেংবিলাকৰ দাম 1000 টকা বাঢ়িছে এটা পালেঙত। তাৰপিছত আপোনাৰ চেয়াৰ টেবুল প্লাষ্টিক যিবিলাক বস্তু আছে প্ৰত্যেকটো বস্তুৰে দাম বাঢ়িছে। কমাৰ কোনো সম্ভাৱনা নাই। আমি গম পোৱা মতে আমাৰ যিবিলাক নেকি হ'লচেল ডিলাৰ আছে তেওঁলোকে এইখিনিয়ে কৈ আছে যে যুদ্ধ যেতিয়ালৈকে সমাপ্ত নহয় তেতিয়ালৈকে বস্তুবিলাকৰ দাম এনেকৈ থাকিব, হয়তো আৰু বাঢ়িব পৰা চান্স আছে বুলি তেওঁলোকে কৈছে। আচ্ছা, এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ। এখন নতুন চৰকাৰ বহু আশা কৰি হিমন্ত বিশ্ব চৰকাৰক 82খনকৈ আসন 102খন আসন NDAৰ আসন দি পেলাই চৰকাৰ বিজেপি চৰকাৰ গঠন কৰিলে। সাধাৰণ শ্ৰেণীৰ মানুহে ভোট দি পেলাই চৰকাৰখন বনালে। তেওঁলোকে আশা কৰিছিল সামগ্ৰীৰ দাম কমিব, বিভিন্ন সহায় সুবিধা হ'ব, কিন্তু সেইটোতো নহ'ল যে। নাই, এইটো কেনেকৈ হ'ব? এইটোতো হোৱাই নাই। আৰু GST যিটো গভমেণ্টৰ ৰুল GST 18%, তেওঁলোকে লৈয়ে আছে GST। আমিতো উইদাউট GST 1 টকাৰো মাল নানো। আমি কোম্পানীৰ পৰা যেতিয়া মাল আনো আমি 1 টকাৰ মালো তাৰমানে উইদাউট GST নানো। আমি GST কাটিয়ে মাল আনো। তাৰমানে আমি GST কমপ্লিট দিয়ে আৰু সকলো ফালৰ পৰা সকলো ফালৰ পৰাই প্ৰব্লেম হৈছে তাৰমানে পাব্লিকৰ। এতিয়া বিজেপি চৰকাৰে বিজেপি গভমেণ্টে কি ব্যৱস্থা লয় এতিয়া তেওঁলোকেহে জানিব। তাৰমানে মোৰ লগত যি এগৰাকী ইয়াতে ক্ৰেতা তথা তেওঁ সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ তেওঁ সম্পাদকগৰাকী আছে, তেওঁৰ পৰা মই পোনে পোনে জানিব চেষ্টা কৰিম। কি ক'ব? আপুনিতো শুনিলে যে স্বত্বাধিকাৰীয়ে কৈছে যে সকলো সামগ্ৰীৰে দাম বাঢ়িছে, প্লাষ্টিকৰ পৰা লোহাৰ ৰডলৈকে চিমেণ্টৰ পৰা। এতিয়া নতুন চৰকাৰখন আহিল, দাম বাঢ়িবই। বিগত 5 বছৰো অত্যাবস্তু মূল্য বৃদ্ধি হৈ আছে। আমি ছাত্ৰ সন্থাই বহুত আন্দোলন কৰি আছোঁ। এতিয়া আকৌ অহাকালি আমি আন্দোলন কৰিব লাগিব, উপায় নাই। যিবিলাক মানুহবিলাকক সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি তেওঁলোকে এতিয়া আকৌ ৰাজপথ ল'ব, ভাল কথা, ৰাজপথত বহিব, ডাঙৰ বিলাসী বাহনেৰে তেওঁলোকে কৰিব। মাহেকত তেওঁলোকে 15-20খন মিটিং দিব, ডাঙৰ ৰেষ্টুৰেণ্ট খুলিব, হয়নে নহয়? তেওঁলোকে এতিয়া আমাৰ পৰা লৈ যাব লাগিব, আকৌ ধাৰ ল'ব। আৰু যিবিলাকে ধৰ আমাৰ দৰে মধ্যবিত্ত মানুহ বা যিবিলাক সৰ্বসাধাৰণ ৰাইজ তেওঁলোকে এতিয়া মৰি যোৱাই ভাল, উপায় নাই। কাৰণ হাজিৰা কৰি যদি 500 টকা পায়, 500 টকাৰ এটাই যদি তেওঁলোকে ঘৰখন নোজোৰে, ল'ৰা ছোৱালীক কেনেকৈ পঢ়াব? সাধাৰণ শ্ৰেণীৰ মানুহে ঘৰ বান্ধিব আৰু নোৱাৰে। ঘৰটো বান্ধাটো বাদেই দিয়ে যে আমি এতিয়া ল'ৰা ছোৱালীবিলাকক শিক্ষাৰে আগবঢ়াই দিব লাগিব। শিক্ষাৰ কথা যে কৈ আছোঁ আমি, বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী পঢ়িব কেনেকৈ?
পঢ়িব কেনেকৈ যদি টিউশ্যন এটা দিবৰ কাৰণে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ 500 টকাৰে টিউশ্যন দিবনে খাবনে ঘৰ বান্ধিব ঘৰটো বান্ধা বাদেই দিলোঁ এইবিলাক বস্তু যিটো খোৱা খাদ্য মিঠাতেল হওক দালি হওক এতিয়া পেট্ৰল ডিজেলৰ দাম ক্ৰমান্বয়ে বৃদ্ধি হৈ যাই আছে গতিকে আমি তাকেই বিচাৰিছোঁ যে এইখন চৰকাৰে কি কৰে কি নকৰে চৰকাৰখনৰ ওপৰতো আমাৰ 5 বছৰ ধৰি আপোনালোকে গমেই পাইছে প্ৰতিবাদ এতিয়া আকৌ চৰকাৰখন গঠন হয় নহয় আকৌ এতিয়া তেওঁলোকৰ এই ব্যৱস্থাখিনি হৈছে মানে দুখীয়া ৰাইজৰ ওপৰত এনেকুৱা ধৰণৰ মাধমৰ হোৱাৰ উপৰিও যিখিনি মানে তেওঁলোকে মানে কঙা কৰি এই মৃত্যুৰ মুখত ৰাইজৰ পৰা ভোট গ্ৰহণ কৰি ৰাইজক প্ৰতিশ্ৰুতি দি তেওঁলোকে যি এনেকুৱা ধৰণৰ কামবিলাক কৰাত আমি ছাত্ৰ সন্থাই আমাৰ পদক্ষেপ আমি গ্ৰহণ কৰি আছোঁ ৰাইজক লগত লৈ আৰু পৰৱৰ্তী সময়ত এই চৰকাৰখনে কি পদক্ষেপ ল'ব আৰু আমিও ৰাইজৰ লগত আমাৰ যিখিনি কৰি যাম কিন্তু এই যে মূল্যবৃদ্ধি তেওঁলোকে লোন নলওক আৰু যিখিনি তেওঁলোকে প্ৰতিশ্ৰুতি দি আছে এতিয়া গাড়ী কমাব বা তেওঁলোকে মিটিং নাপাতে বিভিন্ন ধৰণৰ গতিকে তেওঁলোকে ৰাইজক লগত লৈ এতিয়া এইবিলাকতো চমৎকাৰ হৈয়ে আছে গতিকে এই চমৎকাৰেৰে আভুৱা কৰিব আৰু কঙা হ'ব দেশখনটো গ'লেই গতিকে এতিয়া আমাৰ সৰ্বসাধাৰণ ৰাইজ এতিয়া মৃত্যুৰ মুখৰ পৰাৰ বাহিৰে আন একো উপায় নাই যিহেতু চৰকাৰখনক বহু আশাৰে বিজেপি চৰকাৰ হিমন্ত বিশ্বৰ NDA চৰকাৰক 102খন আসনেৰে ৰাইজে ক্ষমতাত অধিষ্ঠিত কৰিলে কিন্তু ৰাইজেতো একো ফল নাপালে আৰম্ভণিতে ৰাইজে কৰা চাবলৈ এতিয়া আমাৰ সৰ্বসাধাৰণ ৰাইজকো এটা কথা আমি অনুৰোধ জনাইছোঁ যে আমাৰ যে এই আঁচনিবিলাক দি আছে যে 1200 টকা কিবা 9000 টকা এই যে 1200 টকা দিলে এতিয়া কিমান লৈ আছে ৰাইজেও বুজা উচিত যে তেওঁলোকে ভোট গ্ৰহণ কৰিছে নতুন চৰকাৰ আছে ঠিকেই কথা এতিয়া আকৌ বেলেগ অৰুণোদয় দিব 3000 টকাকৈ দিব বুলি শুনিছোঁ কিন্তু 3000ত কিমান দিব ক'ৰ পৰা দিব এইখিনি পইচাৰ গতিকে তেওঁলোকে যিটো চমৎকাৰ ৰূপে মানে আমাৰ ৰাজ্যখন চলাই আছে দেশখন চলাই আছে এতিয়াতো ধ্বংস হ'ব ধৰিছেই কিন্তু যে দুখীয়া ৰাইজক এটলিষ্ট তেওঁলোকে চাওক সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন শক্তিশালী চৰকাৰ গঠন হৈছে নিকাভাৱে হৈ আছে এইখিনি কথা সদায়ে কৈ আছে কিন্তু নিকাভাৱে যাতে সৰ্বসাধাৰণ ৰাইজক যাতে মানে কোঙা কৰা অৱস্থাটো কৰিব নালাগে তাৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমিতো ৰাজপথত নামি থাকিবই লাগিব প্ৰতিবাদ কৰিবই লাগিব আৰু প্ৰতিবাদ কৰাৰ লগে লগে তেওঁলোক কালিৰ পৰা প্ৰতিবাদ কৰিব নোৱাৰে বিভিন্ন ধৰণৰ কথাবিলাক কৈয়ে থাকিব আৰু সৰ্বসাধাৰণ ৰাইজেও বুজা উচিত তেওঁলোকে বিগত 5 বছৰ ধৰি তেওঁলোকে বুজিয়ে পাই আছে তেওঁলোকে আৰু যিবিলাকৰ টকা পইচা আছে যিবিলাক ডাঙৰ ঠিকাদাৰ বা MLA মন্ত্ৰীৰ লগত তেওঁলোকে থাকে তেওঁলোকেতো ধৰ নেতাবিলাকেতো নেতাগিৰি কথাই কৈ থাকিব একো নহয় কিন্তু সৰ্বসাধাৰণ ৰাইজৰ কথা ভাবিব লাগে আজি কেনেকৈ এইখন দোকান খুলিছে এইখন দোকানত টিংপাত ল'ব সৰ্বসাধাৰণ ৰাইজ কেনেকৈ আহিব গতিকে ইয়াক লৈ ডাঙৰ এটা প্ৰশ্ন উত্থাপন হৈছে আৰু বহুতো ৰাইজে কৈ আছে মানুহবিলাক চকুৰ পানীৰে তেওঁলোকে এই শেষ কৰি দিব ওলাইছে গতিকে এই ক্ষেত্ৰত আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু তেওঁলোকে এই আজিৰ অধিৱেশনৰ পিছতে আজি এটা তেওঁলোকে বিভিন্ন ধৰণৰ অঞ্চলৰ বা বিভিন্ন ঠাইৰ বিধায়ক হ'ব এই বিধায়কবিলাকে পৰৱৰ্তী সময়ত বা ৰাজ্য চৰকাৰে কি পদক্ষেপ লয় সেইটো আমি নিশ্চয় ৰাইজে চাব চকু এটা কথা ক'ব লাগিব যে এইদৰে আচলতে তেওঁলোকে বক্তব্য প্ৰকাশ কৰিছে সকলো সামগ্ৰীৰে টিনপাতৰ পৰা আৰম্ভ কৰি ষ্টীলৰ পৰা আৰম্ভ কৰি লোহা ৰড যি নাট বল্টুৰ পৰা আৰম্ভ কৰি গজালৰ প্ৰতি কেজিত 20 টকাকৈ বাঢ়িলে বল্টুৰ প্ৰতি কেজিত 20ৰ পৰা 30 টকাকৈ বাঢ়িলে সাধাৰণ শ্ৰেণীয়ে ঘৰ বান্ধিব নোৱাৰে যিহেতু ধনী শ্ৰেণীৰ এতিয়া এইখন চৰকাৰ হৈছে গতিকে সকলোৱে ক্ষোভ প্ৰকাশ কৰিছে যে এই সামগ্ৰীসমূহৰ দাম অতি শীঘ্ৰেই কমাই সাধাৰণ শ্ৰেণীৰ জনতাৰ লগত চৰকাৰখন থাকক তাকেই সকলোৱে আহ্বান জনাইছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ